বান্ধৱীসকল, কেতিয়াবা মই আগতেও কৈছোঁ, মোক ভগৱানে বহুত ঠগিছে, বহুত ঠগিছে। সেইকাৰণে কেতিয়াবা মাজে মাজে খং উঠে। ভগৱানৰ আগত বেয়া নাপায় নহয়, তেওঁক গালি পাৰিলেও হাঁহিয়ে থাকে। ভগৱানৰ ফটোবিলাকত দেখিছে নিশ্চয়, তেওঁ অনবৰতে হাঁহিয়ে থাকে। চিনেমাটো দেখিছোঁ বাছ, যে ইয়াত যিকোনোতে আৰু। গতিকে আৰু মাজে মাজে গালি পাৰি থাকোঁ। মানুহে কয় বোলে ইটো জনমত বেয়া কাম কৰি আহিলে এইটো জনমত তাৰ ফল ভোগে, আৰু এইটো জনমত যদি আমি বেয়া কাম কৰোঁ, এই অহা জনমত হেনো তাৰ ফল ভুগিম। এই কথাটো বাৰু কিমান দূৰ সঁচা জানেনে? আচলতে মই ভাবোঁ এইটো মানুহক ভয় খুৱাবৰ কাৰণে এইটো কয় যেন লাগে, যাতে বেয়া কাম নকৰে। তেতিয়া ভয় কৰিব যে অহা জনমত মই কিজানি বৰ বেয়াকৈ জন্ম লওঁ। এই যে গোবৰুৱাটো গোবৰত জন্ম লয়, সি ভাবে নেকি বাৰু মই মানুহৰ জন্ম ল'ব পাৰিলেই ভাল আছিল, মানুহবিলাক ইমান সুখত আছে, সি ভাবে নেকি বাৰু? তাৰ জন্মই গোবৰত, তাৰ খাদ্যই গোবৰত। গতিকে সিটো কেতিয়াও অনুভৱ নকৰে যে মই গোবৰত বৰ বেয়া জেগাত আছোঁ। সি তাতেই সুখী। সি কেতিয়াও নাভাবে যে মই ভোমোৰাটো গৈ ফুলৰ মৌ খামগৈ। নাই, তাৰ য'ত জনম সেই তাতেই সি সন্তুষ্টি। মানুহে জীৱনত কেতিয়াও সন্তুষ্টি লাভ কৰিব নোৱাৰে। মানুহৰ জীৱনটোৱেই হৈছে আটাইতকৈ বেয়া জীৱন বুলি মই অনুভৱ কৰোঁ। কোনো বস্তুতে মানুহ সন্তুষ্টই নহয়। ভগৱানক মই সেইকাৰণে বহুত ঠগিছে। মই এইখিনি কৰিছোঁ, চমুকৈ কৈছোঁ আজি। কিয় ক'লোঁ মই কথাখিনি দীঘলীয়াকৈ ক'ম বাৰু। মোক ইমানেই ঠগিছে ভগৱানে, মোক বহুত ঠগিলে। আৰুনো অহা জনমত তেতিয়াহ'লে মই আৰু কিমান শাস্তি খাম। মই ইমান ভগৱানক কৰিছোঁ, সেৱা পূজা কৰোঁ, তথাপিও মই ইমান দুখ পাইছোঁ। মানৱ সেৱাই পৰম ধৰ্ম বুলি কয়, মই মানৱ সেৱাও বহুত কৰিছোঁ, কিন্তু তাৰ ফল মই ভাল পোৱা নাই যেনহে পাওঁ। যিমান কৰিছিলোঁ পাব লাগিছিল, কিন্তু পোৱা নাই। অৱশ্যে ক'ব নোৱাৰোঁ, বহুতে আকৌ মোকে বহুত সুখত থকা বুলি ভাবে নহয়। বহুত এই বঙলাটোৰ মাজত সোমাই আছোঁ, কিন্তু সেইবুলি মোৰ মনৰ অশান্তি নাই। ঘৰৰ পৰিয়াল তিনিটি, এই তিনিটিয়ে সন্তুষ্টই হৈ আছোঁ। কথাখিনি কৈছোঁহে মই। বাৰু পিছত মই বহলাই ক'ম বাৰু কথাটো।